Hi guys, good morning everyone. So ৰাতিপুৱা বেয়া খবৰ গাড়ীখন বেয়া হৈ দিছে আৰু ছাত্ৰ-ছাত্ৰীখিনিৰ কপি চেকিং আছে কোনে কিমান পানিশমেন্ট পায় আজি নাজানো সকলোৱে সাৱধান হৈ থকা দিনটো মুখ দুখ নধৰিবা আজি আপোনালোকক নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো আজি একদম আৰ্লি মৰ্নিং ৰাতিপুৱা আহোতে মানে গাড়ী বেয়া হৈ দিছে কমন মনটো একদম সাংঘাতিক ডিপ্ৰেছন হৈ আছিল গাড়ী বেয়া হোৱাৰ কাৰণে কিন্তু ভাগ্য ভাল মই মেকানিক কন্টেক্ট কৰি ফলে গাড়ীখন ঠিকঠাক হৈ গ'ল আৰু খুব সোনকালে আহিছিল টাইমত আহি পালো আৰু এতিয়া মন বেয়া হলেও মোৰ ষ্টুডেন্ট এজনে মোৰ অখানি দিলে তো এইটো মিঠা বস্তু যেটো আজিৰ দিনটো আকো মনটোক নিজকে ভাল লগাই ফলে দিনটো আৰম্ভণি কৰিম তো ঠিক আছে গাইস চাই গৈ থাকিব কি কৰো गुट्टा है ना बस ये वाला तमाम टेस्टी बिराट ভাল পাও মই এক্সারসাইজ কৰি উঠি খাব কাৰণে তো গাইস একদম মন বেয়া হৈ আছিল যদি উপায় নাই চাওক কলম কেইটা পাঁচটা ষ্টুডেন্টে কিমানখিনি পঢ়িব লাগে টিচাৰে তাতকেও বেছি পঢ়িব লাগে এতিয়া মই এক্সাম লৈছিলো 19 একেলগে তো খুব সুন্দৰভাৱে মৰমৰ ছাত্ৰ-ছাত্ৰীখিনি এক্সাম দিলে বহুত বেছি ধন্যবাদ ছাত্ৰ-ছাত্ৰীখিনিক আৰু এতিয়া মই অকমান কপি চেক কৰো আজি দিব লাগিব যেহেতু তো ঠিক আছে গাইস দিনটো এনেকৈ আৰম্ভণি দূৰত যাব নোৱাৰো